এইটো এটা মৰ্মান্তিক ঘটনা যেহেতু পেটৰ তাৰণাত আমাৰ অসমৰ বাসিন্দা ওচৰীয়া ৰাজ্য নাগালেণ্ডত গৈ পেলাই যিটো কৰ্মৰত অৱস্থাত কালি এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা হৈছে তাৰ বাবে আমি বহুত দুখিত আৰু মৰ্মান্তিত হৈছোঁ। আমি এই ঘটনাক এক তদন্তৰ উত্থাপন কৰিছোঁ আৰু ভুক্তভোগী পৰিয়ালসকলে যিহেতু তেওঁলোকে দৰিদ্ৰ শ্ৰেণীৰ লোক আছিলে তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ পাবলৈ আমি অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰক আমি দাবী জনাইছোঁ। প্ৰথম কথাটো হৈছে আমাৰ যি এইকেইটা অঞ্চল একেবাৰে দুৰ্ভগীয়া অঞ্চল, খেতি বাতি একেবাৰে নহয়। ইয়াত আজি ধৰক তাৰমানে যদি পানী দুনিৰ যদি ব্যৱস্থা যদি চৰকাৰ যদি ভালমতে কৰি দিলেহেঁতেন তেতিয়া হয়তো ইয়াৰ পৰা গৈ পেলাই কয়লা খনিত গৈ পেলাই নিজৰ প্ৰাণ হাতত লৈ পেলাই কাম কৰিবলগীয়া অৱস্থা তাত নহ'লহেঁতেন। আৰু দ্বিতীয় কথাটো হৈছে নাগালেণ্ডত যিখিনি মানে কয়লা খনি আছে আমি জানিব পৰা মতে বহুতখিনি মানে আচলতে শ্ৰমিকৰ মানে সুৰক্ষা নোহোৱাকৈ কিছুমান কয়লা খনি তাত মানে অবাধ গতিত চলি আছে। প্ৰথম কথা আমাৰ নাগালেণ্ড গভৰ্ণমেণ্টৰ ওচৰত এইটোৱে আমি দাবী জনাওঁ যে যিকেইটা মানে কয়লা খনি আছে তাত কিন্তু শ্ৰমিকৰ কিন্তু সম্পূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা তাত কৰিব লাগে। আৰু দ্বিতীয় কথা হৈছে যিটো ঘটনা ঘটিলে সেয়া সঁচাকৈ এটা মৰ্মান্তিক ঘটনা, দুখ লগা ঘটনা। আজি হয়তো গোটেই সমগ্ৰ অসমে কান্দিছে কাৰণ আজি 7-8টা পৰিয়াল আজি একেবাৰে হেৰিৰ কবলত পৰিছে। মানে তেওঁলোকৰ আজি অৱস্থা মানে চাবলৈ গ'লে আজি চাব নোৱাৰা এটা অৱস্থা পৰিণত হৈছে। হয়, আৰু তাতে তেওঁলোকৰ সৰু ল'ৰা ছোৱালীও আছে। গতিকে এই ক্ষেত্ৰত আমি ক'ম যে নাগালেণ্ড গভৰ্ণমেণ্টক যিহেতুকে ঘটনাটো নাগালেণ্ডত আৰু তাৰ লগতে মানে কি যিহেতু তেওঁলোক অসমৰ আমাৰ খিলঞ্জীয়া সকলো নাগৰিক, আমি অসমৰ আমাৰ এই সৰুপথাৰ সমষ্টিৰ বিধায়কৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম আৰু লগতে দাবীও জনাম যে এইসকল পৰিয়ালৰ কিন্তু পুনৰ সংস্থাপনৰ এটা ব্যৱস্থা এটা কৰি দিব লাগে। অন্ততঃ মানে আমি ইতিমধ্যে আমাৰ মেমৰেণ্ডাম আমি ব্যৱস্থা কৰিছোঁ। মেমৰেণ্ডামখনত আমি যিসকল নিহত হৈছে নিহত পৰিয়াললৈ 50 লাখ টকা আৰু যিসকল আহত হৈ পেলাই চিকিৎসাধীন হৈ আছে তেওঁলোকলৈ 25 লাখ টকা তেওঁলোকে ক্ষতিপূৰণৰ ব্যৱস্থাটো কিন্তু কৰি দিব লাগে। আৰু নাগালেণ্ড গভৰ্ণমেণ্টো কিন্তু এই পৰিয়ালকেইটা সংস্থাপনৰ ক্ষেত্ৰত কিন্তু আগবাঢ়ি অহাটো আমি বিচাৰিছোঁ। আৰু যদিহে কিন্তু নাগালেণ্ড গভৰ্ণমেণ্টে যদি এইসকল পৰিয়ালক যদি এলাগী কৰে তেতিয়াহ'লে কিন্তু আমি আমচু খিলঞ্জীয়াই কিন্তু নাগালেণ্ড গভৰ্ণমেণ্টৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি কিন্তু কেৰেপ নকৰিম। যদিহে এইসকলৰ যদি সংস্থাপনৰ ব্যৱস্থা নহয় কিন্তু নাগালেণ্ড চৰকাৰ কিন্তু আমাৰ কিন্তু প্ৰতিবাদৰ কিন্তু সন্মুখীন হ'ব, সেই কথা কিন্তু স্পষ্ট।